বক্র নাম মোর জগৎ বিখ্যাত মুরে ভয়া থকলতি কোপে থোরা থোর কুন্দিল কুঁয়ারি রুক্মিণীর পাদিশা হয়াম্বর বোধ করো ভাগ্য মোর খুব হন্য রুক্মিণীকময় করে মে হরণ যদি যদি কোনো বিরাহী মুখ বাধা দিয়ে হুমে বামে উঠে উঠে মুহারিমে বাধা এতিয়া যাত্ৰা কৰো মই কুন্দিল নগৰ আনন্দ করা উৎসব করা মহোৎসব করা সখা সখা কুন্দিল কুঁৱাৰী হেনো পাতিছে হয়ম্বর অতি আনন্দৰ কথা সখা অতি আনন্দৰ কথা তুমিও কিন্তু মোৰ লগত যাব লাগিব আৰু আনন্দৰ কথা নেবৰেখি নাওঁতে গৈ পুনৰ ভীষ্মকক লোভ দেখা কৈছিল কি কৈছিল ৰুক্মিণীৰ বিয়া হ'ব বোলে স্বয়ং কি কলে গৰখীয়া ল'ৰা হেই কৃষ্ণৰ লগত দিন নিয়হে প্ৰস্তাৱতে বন্ধু মোৰ ৰূপমীৰে কৰি প্ৰদাজ্ঞা নিশে হয়ম্বর হওয়া মনতে কৃষ্ণ হলে দূরতে বিদল মাতিসে গোপরে মুখ রদরি প্রতি আর কি লিখিছে দাদা কি লিখিছে আহা ভাই আগ্রহে আসু বাচ্চাই মন্দির রাস করি তোমার এই ভাগ্য রাজা মহারাজা হাসপারে করে মনোহরি
সাথেই যাব আখা পালে ওই কিন্তু যাব হকা বলবে খালি নিশ্চয় নিশ্চয় ও বাদে মোহাম্মরে রূপরে বলতে লভিমে রূপমেনে রত্ন বিনা যত্নে বই ওরে রূপ অপর মুক্ত হব কুন্দিল কুয়ারি মুরেই মুক্ত হবৰ মন গৈছে হকা মুরেই মুক্ত হবৰ মন গৈছে বকুলত শ্ৰী কৃষ্ণই ফুল ৰখা গোপিনীক মতলীয়া কৰিছে কুণ্ডিলত আমাৰ চেদিৰা শিখপাল দুয়ো ষোল্লং 32 কুণ্ডিল ৰমণীক বলিয়া নকৰি নেৰে হে কৃষ্ণ চন্দ্ৰ তোমাৰ লগ্নত এইবাৰ শনি আৰু আমাৰ মহাৰাজক একাদশত বৃহস্পতি বলবা কৃষ্ণর নামে অতি দেশে কৃষ্ণ হেনে ভাবে বাল্য কালে কোতালে দিগপর ঘরতে এই যদ হলাদি রাজি দ্বন্দ্ব ধরে সকলো সম্ভৱ থকা ভাগ্যৰ বলত দিনতে পূৰ্বৰ স্মৃতি সকলো পাহৰি এনে অসম্ভৱ আশা ৰাখিছে মনত নাচাৰে বস্তু চৰি হলে কৃষ্ণ ইমান সাহস তোকে বরবাদী রক্ষা করে তোকে বরবাদী রক্ষা করে তোকে ককা ককা বরবাদী হয় নহয় ককা হয় নহয় হয় হে লগৰ চৰি পালিয়া কৃষ্ণ হয় তোমাৰ বিদুকক মহামনা আৰে দিয়া হকা ৰংমগন নকৰিবা মার্চ না করিবা ভুল হল ভুল নিজকে পাহরি গলু উত্তেজিত হই কৃষ্ণরে নামতে দুর্লভ রূপ মেনে পাও যদি ভাগ্যরে বল কি পুনরে ধন হম রাখি অতি যত্ন মই বুকুতে হাবুতি মোৰ বুলি কোনে বাৰু কয় ভাবিছনে মই মোৰ নহয় এতুকাৰীৰ পৰা ঝুকাৰী ঝুকাৰী কৃষ্ণ নাম উলিয়াইছে তুতকীয়া নাৰদ মুনি কিবা তো অসম্বিতে আজি দেখোন পড়িলে মন বৎসহে গোপাল বহুদিন দেখা নাই মই হে দেখিছ বুলি আহিল তোমাক কোৱাচোন আছনে কুশলে শ্রী সরবতে আখি পারলই আসুদা কুশলে তোমার স্পর্শ মনে কপালত লিখা আছে দারে কি হব পারে ও মঙ্গল তার তুমি বৎস এই পৃথিবীৰ নন্দন কাননৰ খাই রূপে গুণে সুমিত সকসনে এ মদতৰ
বিখারত তুমি কদামি নহয় মিছা তোমাৰ মুখৰ অমৃতৰ বাণী দৰে পুলুথি অতিথি এগুনি এগুনের মূল বুঝে হাপে হে হাপর ঠেং দেখে শান্ত হোকা মনিরস নবৈশ্যবরে বৎসয় গোপাল তুমি বলো অতিকে প্রিয়জন আছে যেন তাত কিবা সন্দেহৰ থল নাই প্ৰভু নাই যদি শুনা তেন্তে নালাগে কৰিব তুমি বিদৰ্ভ ভ্ৰমণ কিয় মুনিবৰে কন্দিলৰ ৰাজজ্ঞানত ফুলি আছে জিপাহী কুহুম নোপোৱা কদাপি লিখা নাই তোমাৰ ভাগ্য মুনিবৰে শ্ৰেষ্ঠ আৰু খাদ্য জানো আছে কিবা এই জগতত আছে আছে শিশুপাল সেই হল কৰ্মৰ ফল দিব্য দৃষ্টিৰ পৰা পাৰিব জানিছো ৰুক্মিণীৰ জন্ম হল কেৱল শ্ৰী কৃষ্ণৰ বাবে সিংহিনীয়ে যিদৰে লয় স্থান সিংহৰ কাষত সেইদৰে ৰুক্মিণী দেৱীয়ে লয় স্থান সিংহৰূপী শ্ৰীকৃষ্ণৰ কাষত অসম্ভৱ তেনে কথা দেখি কুন্দিদৰে ৰাশি লক্ষ্মী জয় লক্ষ্মী মোৰে যেনে তেনে হবই লাগিব সেইবাবে বিদৰে ঘৰত উপস্থিত মোৰে নিতান্তই প্ৰয়োজন নকৰা বাৰণ মুনিবৰ চাইলম হে দুৰাচাৰ বস্তুচৰ কলিয়া কৃষ্ণ যিদৰে লাভ কৰিব পাৰে একোপাল নিপতিৰ বকুল ৰতন যদিহে নুশুনা মোৰি নিশেষ বচন তেন্তেতো অৱশ্যেই যাব পাৰিবা কিন্তু ৰজা লাভ হলে নহব কোকে অনৰ্থক মৰ্মঘাতী পাবা অপমান হে মুনিবৰি প্ৰাণাদি খে মৰি কন্দিৰ কুঁৱৰী দাখি হব বজ্ৰ গোবৰ হহিম হহিম কীৰ্তে অন্ত যাবি মুনিবৰি কৰিছো বিনতি দিয়া অনুমতি নকৰা ভাদৰ ইমানে ইচ্ছা যদি নিশ্চয় যাব পাৰিবা কিন্তু ফল হলে হাতে হাতে পাবা কৃষ্ণৰ বধৰ বাবে মূলংশ চিন্তা নাই মৰি বলৱন্ত জৰাখণ্ড মগত নিপতে দণ্ড বক্ৰ বিদুৰ আল্পৰাচাৰী যত মানে আছে নৰপতে এই জগতত সকলোতে থাকিব মোৰে সহায় তেন্তে আৰু মোৰ কবলৈ একোৱেই নাই গৰখীয়া হে কৃষ্ণ যাই যদি হয় অম্বৰ হবলৈ এই জোৰা খণ্ড কাল্লুপেকে দূৰতে পলাব আঁতৰি হিৰ কৃষ্ণ পুৰুষ কৃষ্ণ শৈশৱত আছিল হে সুৰৰ শিৰোমণি কিনো বাৰু কি জানিব অস্তৰ কৌশল তীক্ষ্ণ অস্ত্ৰ দেখা পালে বীৰৰ হাতত বজাৰ গোপাল হব ভয়ে কম্পমান মূৰ্খ গোপাল সামান্য গোৱাল নহয় দৈৱকী নন্দন সমগ্ৰ বিশ্বই কৰে যাৰ চৰণ বন্দন নিস্মনি নলাধন তই কি বুজিবি ভগৱান শ্ৰীকৃষ্ণৰ মহিমা শত জৰা খণ্ড শত দণ্ড ভক্ত যাৰ ধ্বংস হব পাৰে এটিকত ক্ষণে হে কৃষ্ণ কদাপিও নহয় সামান্য উপহাস কৰি তই নমাতিবি সেই মহাশক্তি অবাবতে অকাল মৰণ কৰিব হয় দেখিৰাছি সিংহৰি সন্তান মই কিবা ভয় শিয়াল কৃষ্ণ নিবুদ্ধি গোপাল অতিকে অজ্ঞান তই যোৱাৰ লগতে কৈ যাওঁ যদি তই বিচাৰিছ নিজৰ কল্যাণ তেন্তে পৰিত্যাগ কৰ
দাবি ও সম্ভব তেনে কথা দেখি রবিনে জন্মৰি রবিনে জ্ঞান নিশ্চয় লাগিব রবিনে ৰতন সেইবাবে হলে পৰিজনী জীৱনী কৰি প্ৰাণ জানিম পৰ্বত বুকতে সমুদ্ৰ ৰতন গৰ্ভত মাই নিম বাবে অনুমতি দেখি ধ্বংস কৰি হত হত কৃষ্ণ মন্দিৰৰে পৰা আনি মুঠৰি মাৰি কৰি মানে নকৰো আপত্তি আৰু দিলো নমতি ফলাফল ফললতা বিভুৰ হাতত শুনা শুনা শিশু পাল নিব পাৰে তোমাৰ